হয় মানক চাওক ভক্তিৰ ৰসত বুৰ গৈছে মৌবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ এক উদুলি মুদুলি পৰিৱেশ যোৰহাটৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভকত বৈষ্ণৱ আই মাতৃসকলৰ আগমন ঘটিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনস্থলীলৈ মোৰ সহযোগীয়ে দেখুৱাইছে এয়া মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ মূল তোৰণৰ সন্মুখ ভাগত বৰ্তমান সময়ত উপস্থিত আছোঁ আৰু এই তোৰণ প্ৰাক্তন পদাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ সোঁৱৰণি তোৰণ আৰু এনেদৰে এই তোৰণেদিয়ে অধিৱেশনস্থলীলৈ প্ৰৱেশ ঘটিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ হাজাৰ হাজাৰ ভকত বৈষ্ণৱ আই মাতৃসকলৰ আৰু আজিৰে পৰা যিহেতু 4 দিনীয়াকৈ যোৰহাটৰ মৌবন্ধাৰ এই এৰালতলী পথাৰত বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে লোকে লোকাৰণ্য এক পৰিৱেশ প্ৰথমে মই ND24 দৰ্শকসকলক নামৰ মাজলৈ লৈ গৈছোঁ নমস্কাৰ জয় গুৰু শংকৰ আমি এটি শংকৰদেৱৰ এফাকি আমি ঘোষাৰে আমি আপোনাক সকলোকে আমি স্বাগতম জনাইছোঁ হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেময়মিতৰ নদীহে শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক বেদিহে গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰাহে চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নামে মূল ধাৰাহে কৃষ্ণ আমাৰ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অতি আন্তৰিকতা আমি গুৰুজনাৰ আমি আদৰ্শলৈ আমি অনুপ্ৰাণিত হৈছোঁ ইয়াত জাতি ভেদ নিৰ্বিশেষে সকলো একতাৰ দোলে বান্ধ খাই আছে অতি আমি সুখৰ আনন্দ অনুভৱ কৰোঁ ইয়াত এজন দ্বিতীয় বৈকুণ্ঠপুৰীলৈ আমাৰ এই শ্ৰীমন্ত শংকৰ সংঘৰ অধিৱেশনভাগী দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপায়িত হৈছে কৃষ্ণ জয়গুৰু শংকৰ হয় সঁচাকৈ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে মৌবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ আৰু মই ভিতৰ ভাগৰ পৰিৱেশটো ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু ৰাজ্যৰ লগতে ভিন্ন প্ৰান্তৰৰ হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ বৰ্তমান এই অধিৱেশনস্থলীলৈ আগমন ঘটিছে আৰু এইবাৰ 1200 বিঘা মাটিকালি সামৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে আৰু প্ৰতিটো কোণতে এতিয়া হৰিনামৰ ধ্বনিৰে মুখৰিত মই আপোনাৰ পৰা এটা কথা জানিবলৈ বিচাৰিছোঁ এটা বৃহৎ অনুষ্ঠান আৰু লগতে 4 দিনীয়া কাৰ্যসূচী গতিকে স্বাভাৱিকতেই মানুহৰ যথেষ্ট বেছি সমাগম হ'ব অলপমান যোৰহাট প্ৰশাসনৰ তৎপৰতাটো জানিবলৈ বিচাৰিছোঁ যোৰহাট প্ৰশাসনে কেনেধৰণে সহযোগিতা আগবঢ়াইছে তৎপৰতা কেনেকুৱা হয় মানক চাওক এই 4টা দিনতে যিহেতু লক্ষ লক্ষ ভকত বৈষ্ণৱৰ আগমন ঘটিব এই অধিৱেশনস্থলীলৈ ইয়াৰ বাবে সম্পূৰ্ণৰূপে যোৰহাট আৰক্ষী সাজু হৈ আছে পথৰ ওপৰতে প্ৰায় 150 শতাধিক যান বাহন আৰক্ষীক মোতায়েন কৰা হৈছে আৰু অধিৱেশনস্থলীৰ ভিতৰ ভাগতো যদি চোৱা যায় অধিৱেশনস্থলীৰ ভিতৰ ভাগতো কেইবা শতাধিক যোৰহাট আৰক্ষীক নিয়োগ কৰা হৈছে আৰু ইয়াৰ উপৰিও 700ৰো অধিক গোৱা আৰক্ষীক ইয়াত নিয়োজিত কৰা হৈছে আৰু সকলোৱে নিজ নিজ দায়িত্ব খুব সুচাৰুৰূপে পালন কৰিছে আৰু সিভিল ডিফেন্সৰ ভলণ্টিয়াৰ যথেষ্ট সংখ্যক প্ৰায় 5 শতাধিক সিভিল ডিফেন্সৰ ভলণ্টিয়াৰ ইয়াত নিয়োজিত কৰা হৈছে আৰু এনেদৰে সকলো সাজু হৈছে যোৰহাট আৰক্ষী অধীক্ষকগৰাকীৰ লগতো আমি কথা পাতিছিলোঁ যেতিয়া আৰক্ষী অধীক্ষকগৰাকীয়েও কৈছে যে কেইবা হাজাৰ বুলি ক'ব লাগিব কেইবা হাজাৰো আৰক্ষীক ইয়াত নিয়োগ কৰা হৈছে আৰু সকলোৱে নিজ নিজ দায়িত্ব খুব সুচাৰুৰূপে পালন কৰিছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰিছিল আৰু নিৰাপত্তাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় যিহেতু ভকত বৈষ্ণৱ আই মাতৃসকলৰ এই 4টা দিনতেই এই অধিৱেশনস্থলীলৈ আগমন ঘটিব নিৰাপত্তাৰ দিশটো তন্ন তন্নকৈ চোৱা হ'ব বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিছে আৰু যান জঁট
ৰোধ কৰাৰ ক্ষেত্ৰতো যান বাহন আৰক্ষী আচলতে মোতায়েন কৰা হৈছে পৰিবহণ বিভাগে সম্পূৰ্ণ চকু দিছে আৰু যোৰহাটৰ প্ৰতিটো চৰকাৰী বিভাগে আচলতে এই যোৰহাটৰ অধিৱেশনখনি যাতে সাফল্যমণ্ডিত কৰিব পাৰে যোৰহাটৰ প্ৰতিটো চৰকাৰী বিভাগে সহযোগিতা আগবঢ়াইছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাৰ লগতে আদৰণি সমিতিক আৰু মই কিছু পৰিৱেশ দেখুৱাম বৰ্তমান সময়ত নাটঘৰত নাট মঞ্চস্থ হৈ আছে আৰু প্ৰিয়ংকা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক পৰৱৰ্তী সময়ছোৱাত আমি পুনৰ আপোনালোকৰ ওচৰলৈ যাম আৰু এই শংকৰ সংঘৰ যি এক অধিৱেশনৰ সামগ্ৰিক পৰিৱেশ প্ৰথম দিনটো আমি দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ